দুজন সমান শক্তিৰ মানুহে যদি পাহাৰ বগাব লাগে তেন্তে কান্ধত কান্ধ মিলাই বগাব কিন্তু এজন যদি দুৰ্বল হয় তেন্তে তেতিয়াই তেওঁ আনজনৰ বুকুচাত উঠাৰ প্ৰয়োজন হ'ব তেনে ক্ষেত্ৰত শক্তিশালীজনে বুকুচাত ল'বনে নলয় সেই কথা নিৰ্ভৰ কৰিব শক্তিশালী মানুহজনৰ ওপৰত কথাখিনি বুজিবলৈ আহক আমি এই ভিডিঅ'টোৰ মাজলৈ যাওঁ নমস্কাৰ দৰ্শকসকল আজি পুনৰ আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ উপায় নহ'লে সাঁতুৰিব নজনা লোকে গৰুৰ নেজত ধৰি হ'লেও নদী পাৰ হয় সেই বুলি এইটো নিশ্চয় নহয় যে গৰু এটাৰ বাবে অপেক্ষা কৰি কোনোবাই দিনৰ পিছত দিন নৈৰ পাৰত বহি কন্দা কটা কৰি থাকিব তাতকৈ হয়তো নিজেই সাঁতুৰিবলৈ যত্ন কৰিব সাঁতুৰিবলৈ শিকিব অন্যথা ভূৰ বনাব আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈ এবাৰ লক্ষ্য কৰকচোন নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ প্ৰথমে অকলে সাঁতুৰিবলৈ যত্ন কৰিলে যেতিয়া দেখিলে যে তেনেকৈ সম্ভৱ নহ'ব তেতিয়া গৰু বিচাৰিলে অৱশেষত গৰু এটা বিচাৰি পালে হয় পিছে গৰু এনেকুৱা গৰু ধৰা দি শেষ পৰ্যন্ত নেজ দাঙি অকলে নৈত জাপ দিয়ে গগৈ ডাঙৰীয়াও কিছু সময় কন্দা কটা কৰে তাৰপিছত পুনৰ আশাৰে গৰুটোলৈ অপেক্ষা কৰে কাৰণ তেওঁ যে সিপাৰলৈ নগ'লে নহয় দৰ্শকসকলে নিশ্চয় বুজি পাইছে যে এই অবিশ্বাসী গৰুটো হৈছে কংগ্ৰেছ আৰু নদীটো হৈছে নিৰ্বাচনী বৈতৰণি শেহতীয়াভাৱে উপনিৰ্বাচনত কংগ্ৰেছ নামৰ গৰুটোৱে লুঠিওৱাৰ পিছত তেওঁ কিদৰে কন্দা কটা কৰিছিল চাওঁ আহক কুট কৌশলৰ যিটো বেহু জাল এখন ফালি যদি আগবাঢ়ি যাব লাগে তেতিয়াহ'লে আমি একতাৰে যুঁজিব লাগিব আৰু এই কথাটো কংগ্ৰেছ দলে বুজি নোপোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ফলাফল আহিলে নিজৰ অহংকাৰ অহমিকা আৰু অগণতান্ত্ৰিক মানসিকতাৰ কাৰণে এনেকুৱা ধৰণৰ ফল হোৱা আমি দেখিবলৈ পাইছোঁ আৰু এই কথা পুনৰ প্ৰমাণ হ'ল যেনেকৈ হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলত বিৰোধী শিবিৰৰ ভোট বিভাজন হোৱাৰ লগে লগে যিহেতু কাংক্ষিত ফল কংগ্ৰেছে নাপালে তেনেকৈ তাৰ আগতেও ৰাজস্থান আৰু মধ্যপ্ৰদেশতো একে ফলাফল আহিছিল আৰু এই গোটেই পৰিৱেশ পৰিস্থিতি প্ৰেক্ষাপট সকলো চায়ে আমি কৈছিলোঁ ২৬ যিহেতু মূল লক্ষ্য ২৬ত অসমৰ মাটিৰ পৰা বিজেপি পুলিয়ে পোখাই উৎখাত কৰিবলৈ হ'লে উপনিৰ্বাচনৰ পৰাই তাৰ পাছত যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে আমি আধাৰটো প্ৰস্তুত কৰিব লাগিব আমি মানুহৰ মাজত আশাবাদী ৰাজনৈতিক পৰিৱেশৰ এটা ঢৌ সৃষ্টি কৰিবৰ কাৰণে সকলোৱে সন্মিলিতভাৱে যুঁজাৰ প্ৰয়োজনীয়তা আছে য'ত গৌৰৱ গগৈ থিয় হ'ব য'ত অখিল গগৈ থিয় হ'ব য'ত অজিত ভূঞা থিয় হ'ব বাওঁপন্থী দলসমূহ থিয় হ'ব ক্ষুদ্ৰ আঞ্চলিক দলসমূহে সহযোগিতা আগবঢ়াব গতিকে এই যিখন যুঁজ এই যুঁজখনত যিটো কৌশলগত যিটো অদূৰদৰ্শিতা কংগ্ৰেছ দলৰ তাৰ ফল ভুগিলে আনকি আটাইতকৈ সম্ভাৱনা থকা চামগুৰি সমষ্টিত অতি বেয়া ফলাফল হ'ল কাৰণ এইটো কথা আপোনালোকে দেখিছে স্বাভাৱিকতে বিহালীত গৌৰৱ গগৈ আবদ্ধ হৈ থকা তাত ব্যস্ত হৈ থকাৰ কাৰণে চামগুৰিলৈ যাব নোৱাৰিলে বা বেলেগ নেতাসকলো অজিত কুমাৰ ভূঞা ডাঙৰীয়া বা অখিল গগৈও তালৈ যোৱাৰ সুযোগটো তেওঁলোকে ৰাখিব নোৱাৰিলে গতিকে এইটো এটা অতি অদূৰদৰ্শিতা অপৰিপক্কতা প্ৰদৰ্শন কৰিলে যাৰ ফলত সাধাৰণ জনগণে এই গোটেই কথাটোতে সাধাৰণ জনগণে তেওঁলোকে প্ৰত্যাখ্যান কৰিলে কাৰণ ৰাইজে বিচাৰে একতা আমি বিজেপিক হৰুৱাব খোজো আমাক ইমান দাম বৃদ্ধি কৰিছে কৰ কাটল লগাইছে বিভিন্ন ধৰণে হেৰি কৰিছে গতিকে এই গোটেই কথাটোৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছিল আৰু ৰাইজে একতা বিচাৰিছিলে যিহেতু একতাটো ভাঙিলে সেইকাৰণে নিৰ্বাচনত এইটো ফল দি দিলে ৰাইজক কৰা ৰাইজৰ আহ্বানক যিহেতু নুশুনিলে জনগণৰ আহ্বানৰ কথাৰ প্ৰতি যিহেতু সন্মান কংগ্ৰেছ দলে নাৰাখিলে সেইকাৰণে জনগণে সেইটো ফলাফল দি দিছে গতিকে একতা নহ'লে নিৰ্বাচনত জিকিব নোৱাৰে ঐক্যবদ্ধতাৰে যুঁজিব লাগিব গতিকে মই এই ফলাফল মই ভাবোঁ যে আমাৰ মানে ঐক্যবদ্ধতা যিটো শক্তি আছিল এইটো ভাঙো নোহোৱাৰ কাৰণে এনেকুৱা ফলাফল আহিল তাৰপিছত একোটা কথা আছে নেকি নহয় সেই কথাটোতো আমি সকলোৱে পৰ্যালোচনা কৰিব লাগিব কাৰণ আমি কংগ্ৰেছেতো এৰা দিলে অসম মিত্ৰজোঁট হ'ল মই অকলে কোৱাটো উচিত নহ'ব আমি আলোচনা বিলোচনা কৰি যিহেতু বিজেপিক হৰুৱাটো আমাৰ প্ৰাইম লক্ষ্য তাৰ কাৰণে কৰিব লগা প্ৰয়োজনীয় দায়িত্ব কি হ'ব আমি মঞ্চত কথা পাতিব লাগিব অসম মিত্ৰজোঁটৰ মঞ্চত কথা পাতি পৰৱৰ্তী দিনসমূহত আমি চিন্তা চৰ্চা কৰিম কাৰণ মিত্ৰতা ভংগ আমি নাই কৰা ঐক্যবদ্ধতা ভংগ আমি নাই কৰা কংগ্ৰেছে কৰিছে আমিতো শেষ মুহূৰ্তলৈকে লাজে অপমানে তেওঁলোকে শেষলৈকে
এই ছিটটোক দিম বুলি কৈ নিদিলে সৌজন্যতা দেখুৱাই অন্ততঃ ফোন কৰি ক'ব লাগিছিলে যে আমি দিব নোৱাৰিলোঁ এইটোও নকৰি নিজে ঘোষণা কৰি দিলে ভূপেন বৰাই এতিয়া কৈছে যে হোটেল দিল্লীত আকৌ যদি বৈঠক হয় বা নহয় নিৰ্বাচন যোৱাৰ পিছত এইটো উপলব্ধি কৰিলে কেনেকৈ হ'ব নিৰ্বাচনৰ আগতহে উপলব্ধি কৰিব লাগিব আকৌ ২৬ত নিৰ্বাচনৰ পিছত উপলব্ধি কৰিব সেইকাৰণে আগতে উপলব্ধি কৰিলেহে যুঁজখন শক্তিশালী হ'ব গতিকে কথাটো হ'ল যে আমি যে দেৰিকৈ উপলব্ধি কৰিছোঁ উপলব্ধি কৰাৰ কাৰণে আজি এই ফল পাইছে সেইকাৰণে আমি গোটেই কথাবোৰ পৰ্যালোচনা কৰিহে আচলতে অসমত মই ভাবোঁ যে সকলো নেতাই এটা সিদ্ধান্ত ল'ব লাগিব গতিকে আমি অকণমান সভালৈ আমি মঞ্চত আলোচনা কৰিবলৈ আমি বাট চাইছোঁ মই গৌৰৱ গগৈয়ে হওক বা বেলেগ কোনোবা কাৰো কথা মই ক'ব খোজা নাই কিন্তু কথাটো হ'ল যে ব্যৰ্থতাটো কংগ্ৰেছৰ সামূহিক ব্যৰ্থতা অহংকাৰ সামূহিকভাৱে দলটোলৈ আহিলে তেওঁলোকে ভাবি ল'লে ২৪ৰ লোকসভা নিৰ্বাচনত ৩গৰাকী সাংসদ জয়ী হ'ল তাৰ কাৰণে ভাবিলে যে তেওঁলোকে অকলে পাৰিব কিন্তু এইখন যুঁজততো অকলে ক'তো ফলাফল ভালকৈ অহাই নাই তেওঁলোকে বিহাৰৰ নিৰ্বাচনত আটাইতকৈ বেছি ছিট লৈছিলে কিমান পালে এতিয়া শেহতীয়াকৈ ঝাৰখণ্ড মুক্তি মৰ্চাইতো যিমান ছিট লৈছে তাত ভাল ফলাফল কৰিলে কিন্তু কংগ্ৰেছ দলে যিমান ছিট লৈছিলে তাত একদম কম ছিট পালে এনেকুৱা ঘটনা আনকি বেলেগ ৰাজ্যতো হৈছে লোকসভা নিৰ্বাচনত বিহাৰত ১২টা ছিটত কংগ্ৰেছে খেলিছে জিকিছে ২টাত CPIML দলে ৩টাত খেলিছে জিকিছে ২টাত গতিকে এইবোৰ কথা পৰ্যালোচনা কৰিব লাগিব নিজৰ শক্তি ক'ত আছে বা এবাৰ গোটেই ৰাজনৈতিক যুঁজখনত শক্তিটো একতা গতিকে এইটো কথা উপলব্ধি কৰাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ দৰ্শকসকল নিজৰ বল বীৰ্য শক্তি সামৰ্থ্য পাহৰি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সম্পূৰ্ণৰূপে কংগ্ৰেছ মুখাপেক্ষী হৈ পৰা যেন নালাগেনে বাৰু তেওঁৰ কথা বতৰাইতো তাকেই কয় শক্তি সঞ্চয়ৰ বাবে তেওঁ নিজাকৈ কিবা উদ্যোগ গ্ৰহণ কৰা দেখিছেনে আপোনালোকে সঁচাকৈ যদি বিজেপিক হৰুৱাবই লাগে আৰু কংগ্ৰেছ অবিহনে যদি সেয়া সম্ভৱ নহয় তেন্তে তেওঁচোন কংগ্ৰেছত যোগদান কৰি দিব পাৰে ইফালে অখিল গগৈয়ে হেনো ইচ্ছা প্ৰকাশ কৰি আছে নিজৰ দলটোক জাতীয় পৰিষদত চামিল কৰাৰ বাবে তেন্তে অসুবিধা কিহৰ মই ভাবোঁ এনেবোৰ কথা কাণ্ডই জনমানসত লাহে লুৰিণজ্যোতি গগৈৰ পূৰ্বৰ ছবি যথেষ্ট মলিন কৰি পেলাইছে এই ধাৰা অব্যাহত থাকিলে তেওঁ এদিন ৰাজনৈতিক পথাৰত আটাইতকৈ গুৰুত্বহীন নেতাত পৰিণত হ'বগৈ সেই কথা নিশ্চিত আপোনালোকে কি ভাবে ২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ লুৰিণজ্যোতি গগৈৰ মনোবাঞ্ছা পূৰণ হ'ব বুলি আপোনালোকে ভাবেনে নে আকৌ নদীৰ পাৰত অকলে এৰি নেজ দাঙি দৌৰ মাৰিব কংগ্ৰেছ নামৰ গুৰুটো আপোনাৰ ৰিয়েকশ্যন কমেণ্ট বক্সলৈ গৈ প্ৰকাশ কৰক আজিলৈ সামৰিছোঁ আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম সকলোৱে ভালে থাকক ধন্যবাদ